আজি আকৌ এটা প্ৰিন্সেছ কাট ব্লাউজৰ কাটিঙৰ ভিডিঅ' লৈ আহিছোঁ। যিহেতু আগত এটা মই দিছিলোঁ, এতিয়া আৰু এটা বিচৰাৰ কাৰণে আজি আকৌ এটা বনাই আনিছোঁ। বহলটো লৈছোঁ মই 10 আৰু দীঘলটো লৈছোঁ 14। এইটো হ'ব বেক চাইডটো। প্ৰথমতে আমি বেক চাইডটো কাটি ল'ম আৰু বেক চাইডটো কাটিবৰ কাৰণে ইয়াত দিছোঁ 3 ইঞ্চিত এটা দাগ দিছোঁ, এইফালে 6 ইঞ্চিত এটা দাগ দিছোঁ। এইকেইটা হ'ব আমাৰ পিঠি ফালটো আৰু পিঠিটো আৰু বাওঁখিটো বেক চাইডৰ মানে। এইফালে হাতখনত 6 দিয়া হ'ল আৰু ওপৰৰ ফালে 1 ইঞ্চি বহাই এনেকৈ কৰি চেপ এটা দিব লাগিব, যিহেতু এখন হাতখন ইয়াত লগাব লাগিব। আৰু এনেকৈ আঁচডাল টানি লৈছোঁ। একেবাৰে সহজ কাটিবলৈ, বিশেষ টান নহয়। যদি অকণমান জোখ মাখখিনি ভালকৈ কৰি লওঁ তেতিয়াহ'লে প্ৰিন্সেছ কাট ব্লাউজ চিলাবলৈও উজু আৰু কাটিবলৈও উজু। ব্ৰা কাটতকৈ প্ৰিন্সেছ কাটটো উজু হয়। আৰু তলৰ এই 4 ইঞ্চিটো হৈছে বেক টিকিনৰ জোখ, সেইটো লগতে কৰি দিলোঁ। এইফালে পিঠিটো দিয়া হৈছে 7.5। যিহেতু 32 চাইজৰ ব্লাউজ, সেইকাৰণে বৰ বেছিকৈ কটা নাই। তথাপিতো চিলাওঁতে চাই ল'ম, যদি কম পাওঁ তেতিয়া অকণমান বঢ়াই দিম। আৰু এই পাৰ্টটোত এয়া 1/2 ইঞ্চি পাৰ এটা এনেকৈ দাগ দি লৈছোঁ। এইটো এটা পাৰ্ট ওলাই যাব। এনেকৈ 1/2 ইঞ্চিকৈ দি ওপৰডোখৰ 3 ইঞ্চিত দিছোঁ। দি পেলাই এই ৰাউণ্ড স্কেলডালৰ সহায়তে এই শ্বেপটো দি লৈছোঁ। এই শ্বেপটো ধুনীয়াকৈ দি ল'লোঁ আৰু ওপৰফালেও এইটো মিলাই দিছোঁ। এনেকৈ কৰি কাটি ল'ম এতিয়া। আৰু এইটো অকণমান পিঠিৰ ডিজাইনটো মানে বিশেষ নিদিওঁ, ভি চেপতে কাটি থ'ম। পিছত চিলাওঁতে অকণমান মিলাই দিব লাগিব, বেলেগ কৰি দিম। এতিয়া মই এনেকৈ কাটি লৈছোঁ। এতিয়া এইটো মোৰ বেক চাইডটো হৈয়ে গ'ল। তেতিয়াহ'লে চাওকচোন কিমান উজু, পটককৈ হ'ল নহয়নে? আপোনালোকেও পাৰিব। অকণমান জোখ মাখখিনি খালি সঠিকভাৱে ল'ব। আৰু মই জোখ মাখখিনি আপোনালোকে বুজিব পৰাকৈ দিছোঁ। এইটো ভি চেপত নিদিলোঁ, অকণমান ৰাউণ্ডতে কৰি দিলোঁ। এনেকৈ কৰি কাটি লৈছোঁ এতিয়া। আৰু ফ্ৰণ্ট ছাইডটো দিম। আজি ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব, যিহেতু ফ্ৰণ্ট ছাইড বেক ছাইড দুইটা ছাইডৰে ভিডিঅ'টো আজি একেলগে আপলোড কৰিছোঁ। প্ৰথমতে বেক ছাইডটো কাটি ল'ম, তাৰ পাছতে ফ্ৰণ্ট ছাইডটো বনাম। এতিয়া এইটো বেক ছাইডটো মোৰ হৈয়ে গ'ল। আৰু বেক ছাইডত এই দুটা পিচ জইন কৰিলে বেক ছাইডটো হৈ যায়, কিন্তু ফ্ৰণ্ট ছাইডত আৰু এটা পিচ জইন কৰিব লগা হয়। বেক ছাইডৰ বিশেষ পিচ নাই, এই দুটা পিচ আৰু হাতখন, এইটো মোৰ বেক ছাইড। এতিয়া ফ্ৰণ্ট ছাইডটো কাটো আহক। তেতিয়াহ'লে ফ্ৰণ্ট ছাইডটোত অকণমান দীঘলীয়া হ'ব, শেষলৈকে চাব ভিডিঅ'টো। একেই দিছোঁ, খালি ইয়াত অকণমান বঢ়াই দিব লগা হয়, 1/2 ইঞ্চি বঢ়াই দিছোঁ। যিহেতু বেক ছাইডটোত দিছিলোঁ 10 আৰু এতিয়া দিছোঁ 10.5। এয়া 10.5 দিছোঁ আৰু দীঘলটো দিছোঁ 14.5। অকণমান দীঘলকৈ দিব লাগে, যিহেতু আৰু এটা পিচ কাটিব লাগিব ইয়াত। এই সমান জোখত দাগকেইটা দি লৈছোঁ। দি এতিয়া মই আঁচ এডাল টানি মিলাই ল'ম এতিয়া গোটেইকেইটা। এনেকৈ কৰি মিলাই লৈছোঁ। একেই হ'ব। অকণমান খালি 3 দিছিলোঁ, এতিয়া 3.5 দিছোঁ আৰু এইফালে 4.5 দুটা দাগ দিলোঁ। এইকেইটা আগতকৈ 1/2 ইঞ্চি বঢ়াই দিছোঁ ইয়াত। বেক ছাইডতকৈ মানে ফ্ৰণ্ট ছাইডৰ 1/2 ইঞ্চি এটা বেছিকৈ লৈছোঁ। আৰু এইটো হাতখনৰ জোখটো একেই 6তে দিলোঁ। আৰু এইফালে ফ্ৰণ্ট ছাইডটো মানে আগফালৰ ডোখৰ হ'ব এয়া, বেছি দিয়া নাই, অলপমানহে কাটিম। আৰু এইটোতো গম পাইছে আৰু নহয় জানো, আগৰ ভিডিঅ'টো কৰি গৈছে। এইখিনি সম্পূৰ্ণ একেই হ'ব। এনেকৈ কৰি বনাই ল'লোঁ। এয়া দিছোঁ 1/2 ইঞ্চিত এটা দাগ দিছোঁ। এই 1/2 ইঞ্চিকৈ এইটো দাগ দি লৈ গৈছে। এইটো 3 ইঞ্চিত, এইফালেও 3। এনেকৈ কৰি এইটো দাগ দি এই স্কেলডালৰ সহায়তে এইটো এটা শ্বেপ দি ল'লোঁ। এনেকৈ কৰি শ্বেপটো দি লৈছোঁ। ইয়াৰ পাছতে আৰু এটা পিচ কাটিব লাগিব। বেক ছাইডৰ কাৰণে অকল এই দুটা কাটিলে হয়, কিন্তু ফ্ৰণ্ট ছাইডৰ কাৰণে আৰু এটা পিচ এক্সট্ৰাকৈ কাটিব লাগিব। ইয়াতে কাটিম। এয়া দিছোঁ 6.5 এটা দাগ দিছোঁ। 6.5 এনেকৈ কৰি মিলাই দিছোঁ। এইটো যিহেতু বেক ছাইডে কটা হ'ব, ফ্ৰণ্ট ছাইডে কটা নহয়। আৰু এয়া 3.5 ইঞ্চিত এটা দাগ দিছোঁ আৰু এইফালে 1.5 ইঞ্চিত এটা দাগ দিছোঁ। এই 1.5 ইঞ্চিটো কাটি উলিয়াই দিব লাগিব। এতিয়া স্কেলডালে এইটো মিলাই লৈছোঁ। এনেকৈ কৰি এই 1.5 ইঞ্চিটো কাটি উলিয়াই দিলে শ্বেপটো হৈ যায় মানে। এতিয়া সম্পূৰ্ণ মোৰ ড্ৰয়িংটো কৰা হৈ গ'ল। এতিয়া কাটিলেই হৈ যাব। তেতিয়াহ'লে পাৰিব নিশ্চয়, নহয় জানো? একেবাৰে লাহে লাহে দেখাইছোঁ আৰু সহজভাৱে বুজাবলৈ চেষ্টা কৰিছোঁ, যাতে আপোনালোকেও এটা প্ৰিন্সেছ কাট ব্লাউজ নিজে কাটি চিলাই ল'ব পাৰে। এইফালে আকৌ এইটো কাটিছোঁ। আৰু আপোনালোকে জনাবচোন, মোৰ ভিডিঅ'বিলাকনো ক'ৰ পৰা চাই থাকে আৰু কেনেকুৱা লাগে ভিডিঅ'বিলাক চাই। যিহেতু আপোনালোকে যথেষ্ট মৰম দিছে, তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ।
আৰু এয়া মোৰ কটা হৈয়ে গৈছে আৰু এইডোখৰ কাটিলে মোৰ ভিডিঅ'টো সম্পূৰ্ণ হৈ যাব। তেতিয়াহ'লে আপোনালোকক মই চিলোৱা ভিডিঅ'টো আপলোড কৰিম। এয়া এইটো কাটি দিলোঁ চাওক। এই যে শ্বেপটো এইটোৱে মেইন, এইটো মিলাব লাগিব। এই টুকুৰা কাটি উলিয়াই দিলোঁ আৰু এইডোখৰ কাটিলোঁ, মোৰ হৈ গ'ল। আৰু মোৰ ভিডিঅ'টো ইমান দেৰি আপোনালোকে চাই আছে তাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহিছোঁ তেতিয়াহ'লে।